মই বুটৰ ঘুগুনি বনাম বুলি ভাবিছোঁ। বুটখিনি মই তিয়াই ল'লোঁ 1 ঘণ্টামান। এয়া চাওক ধুনীয়াকৈ বুটখিনি হৈ গৈছে তিওৱা। এতিয়া মই আলু এটা দি কুকাৰত বইল কৰিম। বুটৰ লগত আলু এটাও মই হুইচেল মাৰাই দিম। অলপমান হালধি দি দিছোঁ, অলপমান নিমখ দি দিছোঁ, তাৰপিছত 5টামান হুইচেল মাৰিব দিম। আদা ৰচুন লৈছোঁ আৰু অলপমান গুটি জালুক খুন্দি ল'ম। মিঠাতেল দি দিওঁ। বুটখিনি ধুনীয়াকৈ বইল হৈ গৈছে। এয়া চাওক 2 কিলামান ঘৰতে ৰোৱা পিঁয়াজ পাতো কাটি লওঁ। এইখিনি গৰম হৈছে, মই পিঁয়াজখিনি দি দিম। এটা শুকান জলকীয়া, এটা তেজপাত দি দিম। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হৈছে। বিলাহীটো কাটি লৈছোঁ, তাৰ গুটিখিনি মই পেলাই দিছোঁ। এতিয়া ইয়াতে দি দিম। ভালদৰে লৰাই ল'ম। পিচি লোৱা আদা ৰচুন আৰু জালুকখিনি ইয়াতে দি দিম। মই ৰেড চিলি পাউডাৰ দিছোঁ, পিচি লোৱা ধনিয়া পাউডাৰ, পিচি লোৱা জিৰা গুড়ি, অলপমান টমেটো চচ দিছোঁ। মছলাখিনি প্ৰায় ৰেডি হৈ গৈছে। মছলাৰ পৰা তেল ওলাই আহিছে। এতিয়া আমি বইল কৰি লোৱা আলু আৰু বুটখিনি ইয়াতে দি দিম। অলপ ভাঙি দিওঁ। প্ৰায় উতল আহিয়ে গৈছে। এতিয়া পিচি লোৱা অলপমান গৰম মছলা ইয়াতে দি দিম। ভালদৰে লৰাই দিম। লগতে বাৰীৰ পৰা অনা পিঁয়াজ পাতখিনি ইয়াতে দি দিম। অকণমান ধনিয়া দি দিওঁ। এয়া চাওক ধুনীয়া কালাৰ আৰু ধুনীয়া গোন্ধ এটা আহিছে। ঘুগুনি বনোৱাটো বহুত সহজ হয় আৰু খায়ো ভাল লাগে ঠাণ্ডাৰ দিনত। বুটৰ ঘুগুনিটো খাবলৈ এনেই ভাল লাগে। আপোনালোকে এবাৰ বনাই এনেকৈ খাই চাবচোন। গ্ৰেভিটোও ইমান ধুনীয়া দেখিছেনে? বৰ ধুনীয়া হৈছে গ্ৰেভিখিনি। এনেকৈ বনালে আপুনি ভাতৰ লগতো খাব পাৰিব, ৰুটিৰ লগতো খাব পাৰিব। এটা কেঁচা জলকীয়া দি দিছোঁ, অলপমান ধনিয়া দি দিওঁ। ধনিয়া পাতটো এনেকৈ সজাই দিলেও দেখিবলৈ খুব ধুনীয়া হয়। চব অকণমান পিঁয়াজ দি দিছোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।